এভৰিৱান ওয়েলকাম টু মাই ইউটিউব চেনেল পুনৰবাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ সো আজি একচুয়ালি আমি জন্মাষ্টমী বজাৰ কৰিব আহিছোঁ ফেন্সি মাৰ্কেটত কাৰণ কাইলে হৈছে জন্মাষ্টমী সেইবাবে অলপ মাৰ্কেটত অলপ ইয়াৰ পৰা কিবা কিবি লওঁ চাই যাওক মোৰ ব্লগটো গাইজ ওয়েলকাম টু মাই ইউটিউব চেনেল পুনৰবাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটো সো আজি জন্মাষ্টমী আমি আজি জন্মাষ্টমী জলপান কৰি আছোঁ সো আজি আমাৰ ঘৰত নাম ধৰিম তো সেইবাবে নামসকল আহিছে সো এতিয়া জন্মাষ্টমী তো আমাৰ অসমীয়াবিলাকৰ আজি জন্মাষ্টমী তো আজি জন্মাষ্টমী হেপী জন্মাষ্টমী তো সকলোকে জন্মাষ্টমীৰ বহুত শুভেচ্ছা সো আজি আমি অসমীয়াৰ আমাৰ আজি জন্মাষ্টমী তো মই এতিয়া ৰেডি হৈ গৈছোঁ চিম্পল চাই এটা কুৰ্তা পিন্ধিছোঁ বাছ আৰু তাৰপিছত আমাৰ এতিয়া আয়তীসকল আহিব অলপ পিছত তো আয়তীসকলে নাম প্ৰসংগ কৰিব আৰু নাম প্ৰসংগ কৰি তাতে আমাৰ আজি শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ বাবে আজি জন্মাষ্টমীৰ বাবে আমাৰ ঘৰত নামতীসকলক মতা হৈছে নাম ধৰিব কাৰণে আৰু এনেদৰে নামতীসকলে এনেদৰে নাম ধৰাত লগা গৈছে আৰু লগতে আমি এতিয়া চাহ পানী যোগালো কৰিব লাগে এখেতসকলক দিবৰ বাবে তো নাগৰাৰ মানুহজন অহা নাছিলে সেইবাবে আমাৰ মানসীয়ে পূৰা নাগৰা বজাৰত লাগি গৈছে তো দেখিছে আমাৰ মানসী নাগৰা বজাই আছে তো এতিয়া আমি ইয়াতে চাহ দিবৰ বাবে যাই যোগাৰ কৰি আছোঁ তো মই এতিয়া বনাই আছোঁ পুৰি আৰু এনেদৰে এতিয়া চাহৰ যাই যোগাৰ চলি আছে আমাৰ ইয়াতে এখেতসকলক দিবৰ বাবে তো এতিয়া চাহ পানী দিলোঁ এনেদৰে আয়তীসকলৰ নাম ধৰাও হ'ল লগতে প্ৰসাদৰ বিতৰণ কৰা হৈছে আৰু এনেদৰে এতিয়া পূজা হৈ গ'ল আজি জন্মাষ্টমী এনেদৰে আমি পালন কৰিলোঁ ঘৰতে তো আমাৰ লাডু গোপালক আজি জন্মাষ্টমী এনেদৰে পালন কৰিলোঁ আৰু এতিয়া ৰাতি হৈছে তো আজি আমি মানে খিচাৰি খাম তো আজি জন্মাষ্টমী স্পেচিয়েল খিচিৰি তো সেইবাবে মই অলপমান আৰু মই কিটচেনত আছোঁ মই কিটচেনত এতিয়া মই বনাই আছোঁ খিচিৰি এতিয়া খিচিৰি যা যোগাৰ কৰিম हाय गाइस सो इतना जन्माष्टमी स्पेशल खिचड़ी बनाम तो अभी जन्माष्टमी स्पेशल खिचड़ी बनेगा हमारे घर में तो अभी बज गए हैं 9 तो हमारे 10-12 बजे कान्हा जी को नहाया जाएगा इसलिए जन्माष्टमी रात को श्री कृष्ण जी का जन्म हुआ था और हम लोग असमीस में हम लोग आज के दिन श्री कृष्ण जी को पूजा करते हैं एक्चुअली तो इसलिए हमारे अभी जन्माष्टमी अभी घर में आज सेलिब्रेट हो रही है अभी मैं किचन में अभी आलू काट रही हूँ अभी मतलब खिचड़ी बनाऊंगी और खिचड़ी में देने के लिए अभी आलू काटने का है और आपको पूजा भी करनी है अभी मैं खिचड़ी बना रही हूँ और बहुत सारे काम है और क्या बोले तो बहुत ज़्यादा काम है अभी ये तो ट्रेलर है पूरी फिल्म दिखाने आई हूँ तो আমাৰ এতিয়া খিচিৰি যাই যোগাৰ চলি আছে গাইজ চ' মই এতিয়া আলু কাটি আছোঁ আৰু আমাৰ নামতীসকল গ'ল বৰ্তমান আৰু তেখেতসকলক নাম চাম ধৰিলে তাৰপিছত সেই আৰু চাহ তাহ খাবলৈ দিলোঁ সৌকিও ভাঙিলে আৰু এতিয়া আমি খিচিৰি বনাই আছোঁ একচুৱেলি আমাৰ ঘৰত আজি ব্ৰত লাগিছিলে সেইবাবে দিনটো মানে ফাষ্ট আছিলে মানুহবিলাক আমাৰ ঘৰৰ তো সেইবাবে আজি নিৰামিষ বনোৱা হ'ব আৰু আজি যিটো খিচিৰি বনোৱা হ'ব সেইটোত মানে আমি পিঁয়াজ নহৰু এইবিলাক ব্যৱহাৰ নকৰোঁ আৰু খিচিৰিত মই আজি বিলাহীটো দিছোঁ কচু গাইজ কচু দিম আৰু হেল্ল' খিচিৰি তো আজি মই বনাম খিচাৰিটো আজি মানে খিচাৰি বনোৱাৰ দায়িত্বটো মোক দিছে
একচুৱেলি আজি ভাত বনোৱাৰ কথা আছিলে, কিন্তু আমি ফেষ্টিভেল হ'লে মানে খিচিৰি খাওঁৱে। আমাৰ ঘৰত মানে খিচিৰিয়ে বনায়, কিবা কিবি পূজা চূজা হ'লে ঘৰখন খিচিৰি অকল মানে আমাৰ এনেকুৱা পূজা চূজাতে খিচিৰি বনোৱা যায়, এনেতো নবনায়। যেতিয়া আৰু মই খিচিৰি বহুত ভাল পাওঁ মই খাই, সেই আৰু পূজা চূজা হ'লেই খোৱা যায় আৰু কিবা কিবি পূজাটো আহি আছে, আৰু দুৰ্গা পূজা আহি আছে, আৰু বিশ্বকৰ্মা পূজা আহি আছে। তো আমাৰ অসমীয়াবিলাকৰ এইটো মাহত একচুৱেলি কিছুমান বাহিৰৰ মানুহবিলাকে একচুৱেলি তেখেতসকলৰ হৈ গ'ল, আৰু আমাৰ অসমীয়াবিলাকৰ একচুৱেলি এইটো আমাৰ জন্মাষ্টমী। তো সেনেকৈ আমাৰ যিহেতু বহুত পুৰণা পৰম্পৰা চলি আছে আমাৰ অসমত, সেয়ে আৰু আমি পালন কৰিব চেষ্টা কৰোঁ। तो इतना मोर आलू चालू काटा हो गल, काट लिया है और ये कचु है, इसको भी काटा है। আমি আলু আৰু কচু কাটি লৈছোঁ খিচিৰি দিবৰ বাবে। বনাবৰ বাবে আমি চাউল লৈছোঁ আৰু ইয়াতে দালি মিক্স কৰিছোঁ খিচিৰি বনাবৰ কাৰণে। এতিয়া মই চাউল ধুই আছোঁ খিচিৰিৰ কাৰণে। তো এতিয়া চাউলখিনি ধুই কেনে আমি এইটো কুকাৰত বহাই দিম। তাৰপিছত ইয়াতে আলু, তাৰপিছত আৰু কচুখিনি ইয়াতে লগত দি দিম আমি। তাৰপিছত আৰু খিচিৰি বনাই আছোঁগৈ, তো ৰিজাল্টটো দেখাম। তো এতিয়া ৰাখোঁ, তো মই খিচিৰি বনাই লগাই দিছোঁ। আমি ইয়াতে খিচিৰি ইয়াতে দি দিছোঁ বহাই। মোৰ খিচিৰি হৈ গ'ল। তো এইটো হৈছে মোৰ খিচিৰি, তো মই বনাইছোঁ গাইজ। কেনেকুৱা হৈছে প্লিজ কমেণ্টত জনাব। এনেদৰে দৈদুগোপালক গা চা ধোৱালোঁ এতিয়া, আৰু এতিয়া জন্মাষ্টমী আজি এনেদৰে পালন কৰা হ'ল। তাৰপিছত আমি খিচাৰি চিচাৰিও খালোঁ। তাৰপিছত এইটো আনিছিলোঁ পেষ্ট্ৰি, এগলেছ পেষ্ট্ৰি। তো প্ৰসাদৰ লগত এই পেষ্ট্ৰিটো খালোঁ আমি। পেষ্ট্ৰি খাম, তো প্ৰসাদ চসাদ খালোঁ। তো প্ৰসাদ চসাদ খোৱাৰ পিছত এতিয়া খাম পেষ্ট্ৰি। তো গাইজ আমি এতিয়া খাই আছোঁ কেক। এই জন্মাষ্টমী স্পেচিয়েল কেক। গোটেই খাইলে কোনটো খাবা খুজিছিলোঁ গোটেই খাইলে হাই গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। পুনৰবাৰ আপোনালোক সকলোকে ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। চ' আমি আজি গৈ আছোঁ, একচুৱেলি আমি আজি কৃষ্ণ মন্দিৰত গৈ আছোঁ, ভক্তি কুটীৰ। চ' ফাৰ্ষ্ট টাইম আজি গৈ আছোঁ মন্দিৰলৈ। তো এনেকুৱা এক্সাইটেড আৰু আৰু আগতো আছে তো গাইজ, আজি মানে মৰ্ণিং আমি ভক্তি কুটীৰ মন্দিৰলৈ গৈ আছোঁ, কৃষ্ণ মন্দিৰ। একচুৱেলি কালি যোৱাৰ কথা আছিলে, কিন্তু কালি কৃষ্ণ জন্মাষ্টমীৰ বাবে যোৱা নহ'ল। চ' আমি আজি ছেকেণ্ড দিনা আহিলোঁ। আৰু ভক্তি কুটীৰ মন্দিৰটো মানে বহুত শুনি আছিলোঁ মন্দিৰটো, কিন্তু আহি পোৱা নাছিলোঁ। আজি মানে ফাৰ্ষ্ট টাইম আমি গৈ আছোঁ। চ' আমি তিনিটা আহিছোঁ, লগতে আমাৰ লগত ভাইটি এজনো আহিছে আমাৰ লগত। আমি গৈ আছোঁ ভক্তি কুটীৰ মন্দিৰ। পাই গ'লোঁ আমাৰ ভক্তি কুটীৰ মন্দিৰ। এতিয়া আমি আহিলোঁ, কিন্তু এতিয়া বন্ধ আছে, 4টাত খুলিব মন্দিৰটো। চ' এতিয়া আমি অলপ ৰখোঁ। এতিয়া মানে আপোনাৰ তললৈ গৈ আছোঁ, আমি তলৰ ফালে যাব পাৰি। চ' প্ৰথমবাৰ আহিছোঁ আজি এইটো মন্দিৰত। তলৰ পৰা তলত যাব লাগিব, তো এই চিৰিৰে তললৈ গৈ আছোঁ আমি। আহা আকৌ ৰখি আছোঁ। এইটো ব্ৰহ্মপুত্ৰ নদী। এইটো হৈছে ইয়াৰে বাহিৰৰ পৰিৱেশটো। তো তাতে এটা চুইমিং পুলো আছে। এতিয়া একচুৱেলি বন্ধ আছে, 4টাত খুলিব, তেতিয়া আমি তাতে যাব পাৰিম। তো ইয়াৰ পিছৰটো হৈছে ব্ৰহ্মপুত্ৰ নদী। চ' গাইজ দেখিছে, আমি তাতে বহি আছোঁ চিৰিত। একচুৱেলি 4টাত খুলিব দৰ্জা, সেইবাবে আৰু
স্থানীয় আছে খুব ধুনীয়া পৰিৱেশ গাইজ তো আমি এতিয়া ইয়াতে ৰখি আছো গাইজ নাই হোৱাইট চবে হোৱাইট পিন্ধিছো চবে হোৱাইট এইটো অলপ ব্লেক আছে নেকি अरे तो टिकलू बाबू तुम्हारा नाम क्या है क्या नाम है तुम्हारा हाँ स्कूल जाते हो कहाँ पे तो हम लोग अभी गेम खेल रहे हैं अभी आ जाएगा लेके आएगा इतना मतलब बैठ बैठ के पूरा मतलब हम लोग अभी पूरा बोल रहे हैं चलिए अभी 4 बजने के लिए 20 मिनट है 1 घंटे हम लोग ऐसे बैठे हुए हैं तब से ये तो फोटो लिया हम लोगों ने हवा से उड़ तो इतना हमें फोटो उठी ललो तो इतना हमें गेम खेली तो गेम खेली गाइस तुमको दिया तो गेम खेलिए सुनिए तो मेरे को भी दो गिरा देगा ये तो गिरा गया था ये बहुत बुरी इंसान है मेरे को है कि नहीं पता है तो अभी बच्चे लोग मैं दिल्ली से नहीं पकड़ रहे तो अभी हम लोग का गेम चल रही है पे बैलून गेम क्या dia taik ini saya tekan batu ini dadah oh iya saya berarti ki है सिक्के अंदर चलो अंदर कभी थोड़ा टाइम रुको ये खुल जाए কিমান ধুনীয়া ভিউটো তো এতিয়া অলপ গধূৰ হ'ব একচুৱেলি গধূলিয়ে খোলে মন্দিৰটো তো সেইবাবে আমি এতিয়া ৰখি আছোঁ বাহিৰতে এতিয়া মন্দিৰটো খুলিলে গেট তো এতিয়া আমি মন্দিৰৰ ভিতৰত আহিছোঁ বিলাস পৰিৱেশটো ধুনীয়া খুলিলে আমাৰ ৰাধা কৃষ্ণ মন্দিৰ জয় শ্ৰীকৃষ্ণ এইবিলাক আছে এইযোৰ খৰম আছে তাৰপিছত এইজন ইয়াৰে গুৰু তো ইমান ধুনীয়া পৰিৱেশ लोहा दिया गया तो দেখিছে গাইজ ক'ত উঠিছে ভয় লাগে প্ৰসাদ খাই আছোঁ চ' গাইজ আমি এতিয়া প্ৰসাদ পালোঁ ইয়াতে প্ৰসাদো দিয়া হৈছে তো প্ৰসাদ খালোঁ এতিয়া ঠিকলি আমি এতিয়া খাই আছোঁ এইটো কিবা দিছে ইয়াতে আইতাৰ নিচিনা চ' খাওঁ এইটো টেম্পলটো এনেকুৱা ধৰণৰ দেখি ৱাও ইমান ধুনীয়া লোকেশ্যনটো বাপৰে এতিয়া আমাৰ এতিয়া ফটোশ্বুট চলি আছে তো ইয়াতে আহি মানে আমি প্ৰসাদৰ বিতৰণ কৰিব পৰা মানে আমাক দিলে মানে খুব ভাল লাগিল ইয়ালৈ আহি মানে পূৰা ফ্ৰী আৰু ইয়াতে এনেদৰে মানুহক আমি প্ৰসাদৰ বিতৰণ কৰিলোঁ অলপ সেৱা কৰিলোঁ সুইমিং পুলটো চাব অঁ মই গম পাই গৈছোঁ আমি গৈ আছোঁ তলত একচুৱেলি আমি ওপৰত এতিয়া কিবাকিবি তাতে অলপ মানুহক খাব দিলোঁ তো এতিয়া আমি তললৈ আহিছোঁ এতিয়া গধূলি কি ধুনীয়া ভিউ লাইট চাইটো জ্বলিছে ইয়াতে পাওঁ কি ধুনীয়া ভিউটো ভাল লাগিছে ন পোহৰ কাৰণে
ফাইনেলি এখন গাড়ী পালোঁ চ' এতিয়া ফাইনেলি গাড়ীত উঠি আছোঁ আমি বহুত টাইম ৰখাৰ পিছত পাইছোঁ দেই এতিয়া আমি গৈ আলোঁ ফাইনেলি আমি গাড়ীত উঠিলোঁ এতিয়া আমি গোটেই দিনটো আজি মন্দিৰতে ঘৰত যাম তো এনেদৰে আমি ভক্তিকুটিৰ মন্দিৰটোলৈ আহি কেনে আজি খুবেই ভাল লাগিল আৰু আজি প্ৰথমবাৰ আহিছিলোঁ তো ভাল লাগিল ভাইটি ভণ্টিহঁতৰ লগত আহিছিলোঁ তো খুবেই ভাল লাগিল আজিৰ দিনটো এনেদৰে পাৰ কৰিলোঁ আমি তো এতিয়া গৈ আছোঁ ঘৰলৈ আৰু আপোনালোকে আহিব ইয়াতে খুবেই ভাল আজি কেনেকুৱা লাগিলে বহুত 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 মানে প্ৰকাশে কৰিব নোৱাৰোঁ ইমান ভাল লাগিছে তো আজিলৈ বাই বাই গাইজ